এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়াহুল শান্তিৰ প্ৰাংগণ। প্ৰিয় দৰ্শক, মই শৰৎ শৰ্মাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান সময়ৰ শৰলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ এটা বিশেষ বিষয়, এটা বিশেষ নাম, যিটো নাম আজিৰ দিনটোত হয়তো মই পুনৰবাৰ নতুনকৈ কোৱাৰ হয়তো কোনো যুক্তি নাই, কাৰণ আপুনি আজিৰ দিনটোত আপোনাৰ টেলিভিশ্যনৰ পৰ্দাত এটা নামেই প্ৰত্যক্ষ কৰিছে, এটা নামেই বিচাৰি আছে, যিটো নাম হৈছে লাভলীনা। হয় প্ৰিয় দৰ্শক, অসম গৌৰৱ আৰু অসমৰ এগৰাকী কন্যা, যিগৰাকী কন্যাই টকিঅ' ৰিঙত কঁপনি তুলি সমগ্ৰ অসমলৈ, সমগ্ৰ দেশলৈ এক সুনাম কঢ়িয়াই আনিলে। সমগ্ৰ বিশ্ববাসীৰ ওচৰত অসমী আইৰ বুকু আৰু ফুলাই তুলিলে, শিৰ উচ্চ কৰি তুলিলে সমগ্ৰ বিশ্ববাসীৰ ওচৰত অসমৰ পৰিচয় কৰাই দিলে। সেইগৰাকী লাভলীনা আজি আহি অসম ভূমিত উপস্থিত হৈছেহি। আজিৰ দিনটো সমগ্ৰ অসমবাসীৰ বাবে এটা বিশেষ দিন, আৰু বিশেষ দিন বুলি এইবাবে অভিহিত কৰিব পাৰি যে সমগ্ৰ অসমৰ যি ইতিহাস, ক্ৰীড়াৰ ইতিহাস, সেই ইতিহাসৰ ভিতৰত এক নজিৰবিহীন ইতিহাস বুলি ক'ব লাগিব। আৰু এই ইতিহাস হৈছে লাভলীনাই ব্ৰঞ্জৰ লাভ কৰিছে। টকিঅ' অলিম্পিকত এই ব্ৰঞ্জ লাভ কৰি আজিৰ দিনটোত অসম ভূমিত ভৰি দিলেহি। এক আৱেগিক মুহূৰ্ত, সকলোৱে আশাৰে বাট চাই আছিল যে অসমৰ জীয়ৰীজনী কেতিয়া অসমলৈ উভতি আহিব। তাক লৈ বহু উৎকণ্ঠা, বহু জল্পনা কল্পনা, সকলোৱে উৎকণ্ঠাৰে বাট চাই আছিলে। অৱশেষত সেই উৎকণ্ঠাৰ অৱসান ঘটিল আৰু লাভলীনা আজি আহি অসম ভূমিত ভৰি দিলেহি। লাভলীনা অসমলৈ আহি পোৱাৰ পাছত যেতিয়া তেওঁ বৰঝাৰ বিমানবন্দৰত যেতিয়া অসম ভূমিত খোজ পেলাইছিল, তাৰপিছতেই তেওঁক আদৰিবলৈ ৰৈ আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এক আৱেগিক মুহূৰ্ত সকলোৱে প্ৰত্যক্ষ কৰিছিলে। হিমন্ত বিশ্ব শৰ্মাৰ যি ফেচবুক পেজ আছিলে, সেই ফেচবুক পেজত লাইভ কৰিছিলে। আমাৰ সংবাদ মাধ্যমে প্ৰত্যেক মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছিলোঁ। ঈশান নিউজৰ দৰ্শকসকলক আমি সেই দৃশ্যাংশসমূহ দেখুৱাইছিলোঁ, যি দৃশ্য সকলোকে আৱেগিক কৰি তুলিছিলে। প্ৰিয় দৰ্শক, সেই দৃশ্যৰ আমি দেখুৱাব ওলাইছোঁ কিদৰে অসম ভূমিত লাভলীনা বৰগোহাঁয়ে ভৰি থোৱাৰ পিছত তেওঁৰ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক আলিংগন কৰিছিলে। এক আৱেগিক মুহূৰ্ত, যি সময়ত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰৈ আছিল এগৰাকী অসম কন্যাক আদৰিবলৈ, কিয়নো তেওঁ সঁচাকৈ বিশেষ। আৰু সেই বিশেষ দৃশ্য আমি দেখুৱাইছোঁ ঈশান নিউজৰ দৰ্শকসকলক। এক আৱেগিক মুহূৰ্ত আছিল, আৰু সেই দৃশ্য দেখাৰ পিছত হয়তো সকলোৰে চকু সেমেকি উঠিছিল, সকলোৰে আৱেগত এক স্বতঃস্ফূৰ্তভাৱে চকুলো ওলাই আহিছিল। সেই দৃশ্যংশ আমি দেখুৱাইছোঁ কিদৰে তেওঁক আদৰিবলৈ ৰৈ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিমল বৰা আদি কৰি লক্ষ্য কোঁৱৰ, সকলোৱে ৰৈ আছিলে আৰু সকলোৱে অধীৰ উৎকণ্ঠাৰে বাট চাই আছিলে। সেই দৃশ্যাংশ আমি সম্পূৰ্ণৰূপে দেখুৱাবলৈ প্ৰডাকশ্যন কণ্ট্ৰলৰ মোক অনুৰোধ জনাইছোঁ। সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। এনেদৰে আহি উপস্থিত হৈছিলে আৰু বৰঝাৰ বিমানবন্দৰত এক উদুলি মুদুলি পৰিৱেশ দেখা পোৱা গৈছিল, যি পৰিৱেশে অসমবাসীৰ বাবে এক আনন্দময় পৰিৱেশ আছিলে। বৰঝাৰ বিমানবন্দৰত লাভলীনাৰ যি মুখৰ যি এযোৰ তিৰবিৰাই থকা চকু আছিলে, উজ্জ্বল মুখ, এটা হাঁহি পিন্ধি থকা এখন বিশেষ ছবি আমি দেখা পাইছিলোঁ। এটা তিৰবিৰাই থকা এহাল চকু আৰু তাৰ সমান্তৰালভাৱে এখন হাঁহি মুখ আৰু এখন উজ্জ্বল মুখ, এমুকুৰা হাঁহি লৈ দেশ মাতৃৰ গৰিমা ৰক্ষা কৰি অহা সেইহাল উজ্জ্বল চকু আমি সকলোৱে দেখিছোঁ, যিয়ে নতুন সপোনৰ বাট দেখুৱাইছে শত সহস্ৰজনক। সেই চকু আজি অসম ভূমিত পাইছিলে। আৰু সেই দৃশ্যাংশ দেখুৱাইছোঁ বৰঝাৰ বিমানবন্দৰত কিদৰে লাভলীনাই প্ৰথম অসম ভূমিত খোজ পেলোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই আলিংগন কৰিছিল, জাপি পিনে উষ্ম আদৰণি জনাইছিল। সেই দৃশ্যাংশসমূহ আমি ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাইছিলোঁ পূৰ্বতেও, আৰু বৰ্তমান সময়তো আমি সেই দৃশ্যাংশ পুনৰবাৰ দেখুৱাইছোঁ। এক আৱেগিক মুহূৰ্ত বুলি ক'ব লাগিব ঈশান নিউজৰ দৰ্শকসকলক, যে এই পৰিৱেশ আচলতে সঁচাকৈয়ে সকলোৰে বাবে আৱেগৰ দিন। আজি সকলোৰে অসমবাসীৰ বাবে এক আৱেগৰ দিন। আমি ঈশান নিউজৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে সকলোৱে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছিলে, আৰু সেই শুভেচ্ছা জ্ঞাপন কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই তেওঁক বাহিৰলৈ উলিয়াই আনিছিলে আৰু উলিয়াই আনিছিল লাভলীনা বৰগোহাঁইক। লাভলীনা বৰগোহাঁই সেই দৃশ্যাংশ দেখুৱাইছোঁ। আমি তাৰ কিছু পিছৰ দৃশ্যাংশ আমি দেখুৱাবলৈ প্ৰডাকশ্যন কণ্ট্ৰলৰ মোক অনুৰোধ জনাইছোঁ। সেই দৃশ্যসমূহ আচলতে উৎফুল্লিত, সকলো অপেক্ষাৰে বাট চাই আছিল লাভলীনা ওলাই আহিব, আৰু এনেদৰে সকলোৱে অপেক্ষাৰে বাট চাই আছিলে। লাভলীনা ওলাই অহালৈ ৰৈ আছিলে তেওঁ যিসকল বক্সিং ফেডাৰেশ্যনৰ যিসকল লোক আছিলে, লাভলীনা যিসকলৰ লগত একেলগে খেলিছিলে, একেলগে বক্সিঙৰ প্ৰশিক্ষণ লৈছিলে, যিসকলৰ পৰা প্ৰশিক্ষণ লৈছিলে সকলো আছিলে কল্পনা চৌধুৰী, এগৰাকী আন্তঃৰাষ্ট্ৰীয় বক্সাৰ আছিলে, অসমৰ নাম উজ্বলাইছিলে। যমুনা বৰুৱা আছিলে, যমুনা বৰুৱাই তেওঁক সম্বৰ্ধনা জনাইছিলে। যমুনা বৰুৱাৰ যি উৎফুল্লিত মুখ, সেই উৎফুল্লিত মুখত প্ৰকাশ পাইছিলে যে এগৰাকী সতীৰ্থ, সেই যিগৰাকী সতীৰ্থই আচলতে তেওঁলোকৰ নাম, তেওঁলোকৰ য'ত প্ৰশিক্ষণ লৈছিলে, সকলো তেওঁলোকে যিখন ৰাজ্যৰ হৈ, যিখন দেশৰ হৈ খেলিবলৈ অতদিনে প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেওঁলোকৰ সেই দেশখনৰ, সেই অসম ভূমিৰ নাম উজ্বলাই তুলিলে সেইগৰাকী তেওঁলোকৰ একালৰ সতীৰ্থক একেলগে পাই আনন্দত উৎফুল্লিত হৈ পৰিছিলে। লগত আছিল বক্সিং এছ'চিয়েশ্যন ইণ্ডিয়াৰ যিগৰাকী
জেনেৰেল ছেক্ৰেটাৰী তেওঁ আছিল উপস্থিত, হেমন্ত কলিতা উপস্থিত আছিলে, কল্পনা চৌধুৰী আছিলে, অংকুচিতা বড়ো আছিলে, যমুনা বড়ো আছিলে, সকলোৱে তেওঁৰ যিসকলৰ লগত খেলা ধূলা কৰিছিলে, যিটো বক্সিং ৰিঙত লাভলিনাই তেওঁৰ এই যাত্ৰা, টকিঅ'ৰ যি যাত্ৰা, সেই যাত্ৰা আৰম্ভ কৰিছিলে, সেই যাত্ৰাৰ তেওঁ পথ বাছি লৈছিলে, সেই ৰিঙৰ সকলোকে আহি তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰিছিলে, সকলোৰে এক আৱেগবিহ্বল পৰিৱেশ দেখা পোৱা গৈছিলে। আৰু লাভলিনাৰ মুখত সেই যি সহজ সৰল এখন মুখ, এহাল তিৰবিৰাই থকা চকু আৰু মুখত এমুকুৰা হাঁহি, সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। আমি সবিশেষ সন্দৰ্ভত এক প্ৰতিবেদন যুগুতাইছিলোঁ, সেই প্ৰতিবেদন আমি ঈশান নিউজৰ দৰ্শকসকলক প্ৰথমতে দেখুৱাব বিচাৰিছোঁ। মই প্ৰডাকশ্যন কণ্ট্ৰলক অনুৰোধ জনাইছোঁ সেই প্ৰতিবেদন আগবঢ়াবলৈ। গৃহভূমিত ব্ৰঞ্জ কন্যা লাভলিনা, অলিম্পিকত ইতিহাস ৰচি স্বভূমিত অসম কন্যা। বিমান বন্দৰত লাভলিনাক ৰাজকীয় আদৰণি মুখ্যমন্ত্ৰীৰ। বিহু নৃত্য হুঁচৰিৰে উষ্ম আদৰণি ব্ৰঞ্জ কন্যাক। টকিঅ'ত অভূতপূৰ্ব বিজয়েৰে স্বৰ্ণীল অধ্যায় ৰচি স্বভূমিত উপস্থিত লাভলিনা বৰগোহাঁই। 8 বছৰীয়া সপোনৰ পম খেদি অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি প্ৰথমবাৰৰ বাবে গৃহভূমিত ভৰি দিলে লাভলিনাই। প্ৰাপ্তিৰ অনাবিল সুখ আনন্দ মুখত লৈ পুৱা 9:20 বৰজাৰ বিমানবন্দৰত উপস্থিত হ'ল লাভলিনা বৰগোহাঁই। বৰজাৰত লাভলিনাক ৰাজকীয় আদৰণি জনালে মুখ্যমন্ত্ৰীৰ সহিতে ক্ৰীড়ামন্ত্ৰী বিমল বৰা, পীযুষ হাজৰিকাই। গামোচা পিন্ধাই মুখ্যমন্ত্ৰীয়ে লাভলিনাৰ হাতত তুলি দিলে ফুলৰ থোপা। গামোচা জাপি পিন্ধাই উষ্ম আদৰণি লাভলিনাক। বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিহু নৃত্য হুঁচৰিৰে লাভলিনাক উষ্ম আদৰণি। ঢোল পেপাৰ মাতেৰে মুখৰিত বিমানবন্দৰ চৌহদ। অজস্ৰ অনুৰাগীয়ে শুভেচ্ছাৰে উপচাই দিলে পদক বিজয়ী লাভলিনাক। লাভলিনাক কাষত পাই উৎফুল্লিত হাজাৰ হাজাৰ অনুৰাগী। গৃহভূমিত উপস্থিত হৈ অসমবাসীৰ মৰম আশীৰ্বাদৰ বাবে আৱেগত উচুপি উঠিল লাভলিনা। স্বদেশত ভৰি থৈ আৱেগিক লাভলিনাই 8 বছৰীয়া সাধনাৰ সাফল্যত উৎফুল্লিত হৈ ক'লে, অসমবাসীৰ মৰম চেনেহৰ বাবে মেডেল পালোঁ। গৃহভূমিত উপস্থিত হৈ বহুত বেছি ভাল লাগিছে। অসমবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জনালে লাভলিনাই। মোক ওয়েলকাম কৰিবৰ কাৰণে এনেদৰে আহিছে, মোৰ বহুত বেছি ভাল লাগিছে। মোৰ আৰু শব্দ নাই কেনেদৰে কম। দীঘলীয়া সপোনৰ পম খেদি টকিঅ' অলিম্পিকত পদক জয়েৰে বিশ্ব দৰবাৰত নাম উজ্বলাই গৃহভূমিত লাভলিনা। সোণৰ পদক আগন্তুক দিনত অসমবাসীক দিয়াৰ মানসেৰে লাভলিনাৰ প্ৰতিশ্ৰুতি। আগন্তুক দিনত মোৰ লক্ষ্য সোণৰ পদক। আপোনালোকৰ বাবে মই স্বৰ্ণ জয় কৰিম। বিমানবন্দৰত ৰাজকীয় আদৰণিৰ অন্তত বিশাল কনভয়েৰে লাভলিনাক আদৰণি জনাই লৈ যোৱা হয় হোটেল তাজলৈ। 3 বজাত কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় লাভলিনা বৰগোহাঁইক। পুলক মহন্তৰ প্ৰতিবেদন, ঈশান নিউজ। আৰু এহাল তিৰবিৰাই থকা চকু, য'ত কেইটোপালমান চকুলো নিগৰি উঠিছিল সেইগৰাকী লাভলিনাৰ মুখত। লাভলিনাৰ দুচকুত দেখা পোৱা গৈছিল সেই আৱেগৰ চকু। তেওঁ ক্ষমা খুজিছিল
কলাক্ষেত্ৰত উপস্থিত হৈ সেইসমূহ জনাম কিন্তু তাৰ পূৰ্বে আমি কিছু আৰু দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে লাভলীনাক আচলতে হুঁচৰিৰ দলেৰে আদৰি অনা হৈছিল হুঁচৰিৰ দলেৰে তেওঁক আদৰণি জনাইছিল উষ্ম আদৰণি জনাইছিল তাৰ সমান্তৰালভাৱে বিহু নৃত্য হুঁচৰিৰ সমান্তৰালভাৱে বিভিন্নজনে ফুলৰ থোপা জাপি শৰাই গামোচাৰে লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰা হ'ল লাভলীনাৰ প্ৰতি যি টান আছিল লাভলীনাৰ প্ৰতি যি আৱেগ আছিল যি আকাংক্ষা আছিল সকলোৱে যেন সেই আকাংক্ষা আজি হাতৰ মুঠিত পোৱা নিচিনা এক অনুভৱ কৰিলে আৰু সেইবাবে আজিৰ দিনটোত দেখা পোৱা গ'ল এক উৎফুল্লিত পৰিৱেশ সমগ্ৰ ৰাজ্যতে কেৱল চৌদিশে দেখা পোৱা গৈছিল আপুনি যোনফালে যায় প্ৰতিটো পথতে দেখা পোৱা গৈছিল এখন বিশেষ ফটো লাভলীনাৰ ফটো প্ৰত্যেক প্ৰান্ততে দেখা পোৱা গৈছিল লাভলীনাক আদৰিবলৈ বিশেষ প্ৰস্তুতি ৰাজ্য চৰকাৰে চলাইছিল আৰু সেই প্ৰস্তুতি আজি অন্ত পৰিছে আৰু আজিৰ দিনটোত দেখা পোৱা গৈছে সমগ্ৰ পৰিৱেশ লাভলীনাক লৈ সকলো আজি যেন ব্যস্ত হৈ পৰিছে প্ৰত্যেকজনৰ মুখে মুখে গাঁৱৰ ভূঞা সকলোৰে প্ৰত্যেকজনৰ মুখে মুখে লাভলীনাৰ প্ৰতি যি আশা আছিল সেই ভাষ্য শুনিব পোৱা গৈছিল বিমল বৰা উপস্থিত আছিল বৰঝাৰ বিমানবন্দৰত বিমল বৰাৰ মন্তব্য আহি পৰিছে আমাৰ হাতত সেই মন্তব্য শুনাম 9:30 বজাত আহি ইয়াতে পাবহি আমাৰ লাভলীনা বৰগোহাঁই তাৰপিছত আমি ৰাজ্যিক মৰ্যাদাৰে তেওঁক আমি আগুৱাই লৈ যাম আৰু তেওঁ তাজ ভিভান্তাত খন্তেক জিৰণি লোৱাৰ পিছত 3 বজাত আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমবাসীৰ হৈ তেওঁক আমি সম্বৰ্ধনা জনাম স্বাগতম জনাম অভিনন্দন জনাম হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ ঠিক 9 বজাৰ লগে লগে আমাৰ এয়াৰপৰ্টত আহি উপস্থিত হ'বহি আৰু তেখেতে আহি আনুষ্ঠানিকভাৱে আজি লাভলীনা আমি সবিশেষ পৰিৱেশ দেখুৱাই আছোঁ এয়া আছিল কিছু লাভলীনা অসম ভূমিত আহি উপস্থিত হোৱাৰ পূৰ্বৰ পৰিৱেশ লাভলীনা অসম ভূমিত উপস্থিত হোৱাৰ পূৰ্বেই ক্ৰীড়ামন্ত্ৰী বিমল বৰা উপস্থিত হৈছিলগৈ বৰঝাৰ বিমানবন্দৰত তেওঁলোকে কিদৰে প্ৰস্তুতি চলাইছিল তন্নকৈ যাতে নিখুঁতভাৱে সকলো যাতে নিখুঁতভাৱে সম্পন্ন হয় তাৰ বাবে প্ৰস্তুতিৰ বুজ লৈছিলগৈ বিমল বৰাই তাত মন্তব্য কৰিছিল এনেদৰে হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছিলগৈ তাৰ পাছতেই তেওঁক আদৰি লৈ অহা হৈছিল বিমল বৰাৰ উপস্থিতি তাৰ সমান্তৰালভাৱে বহু লোকে মন্তব্য কৰিছিল এসময়ৰ সতীৰ্থ যমুনা বড়ো অংকুচিতা বড়ো উপস্থিত আছিল তাত কল্পনা চৌধুৰী এগৰাকী আন্তঃৰাষ্ট্ৰীয় বক্সাৰ আছিল অসমৰ কল্পনা চৌধুৰী তেওঁ উপস্থিত আছিল তেওঁলোকে সকলোৱে লাইন বা শাৰী পাতি আছিল আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে লাভলীনাক আদৰিবলৈ তেওঁলোকে মঞ্চত থিয় হৈ আছিল আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ একালৰ সতীৰ্থ আছিল এওঁলোক অংকুচিতা বড়ো কল্পনা চৌধুৰী যমুনা বড়ো সকলোৱে তেওঁলোকৰ মৰমৰ লাভলীনাক ওচৰত পাবলৈ এনেদৰে শাৰী পাতি আছিল সেই দৃশ্যাংশসমূহ আমি দেখুৱাইছোঁ কিদৰে তাৰ পাছতেই লাভলীনা আহি পাইছিল আৰু লাভলীনা আহি পোৱাৰ পাছৰ দৃশ্যাংশ আমি কিছু দেখুৱাইছোঁ আন কিছু মন্তব্য আহি পৰিছে হয়তো যমুনা বড়োৰ মন্তব্য আমাৰ হাতত আহি পৰিছে সেই মন্তব্য যদি সম্ভৱ হয় প্ৰটেকশ্যন কণ্ট্ৰল ৰুমক শুনাবলৈ অনুৰোধ জনাম কিন্তু আমি সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ যে বৰঝাৰত লাভলীনাক ৰাজকীয়ভাৱে আদৰণি জনাইছিল যমুনা বড়োৰে মন্তব্য কৰিছিল যে কিমান আগ্ৰহী হৈ আছিল কিমান অধীৰ আগ্ৰহেৰে বাট চাইছিল যমুনা বড়োৱে তেওঁ লাভলীনাক লগ পাবলৈ লাভলীনাক এবাৰ ওচৰৰ পৰা চাবলৈ ঘৰৰ পৰিৱেশ আমি কিছু সময়ৰ পাছত দেখুৱাম ঘৰৰ পৰিৱেশ মাতৃয়ে কি কৈছিলে তেওঁৰ ভগ্নীয়ে কি কৈছিলে সেইসমূহ বিষয়েও আমাৰ হাতত আহি সেইসমূহ মন্তব্য আমাৰ হাতত আহি পৰিছে আমি সেইসমূহ দেখুৱাম কিন্তু তাৰ পূৰ্বে যদি সম্ভৱ হয় আৰু সেই যদি সম্ভৱ হয় প্ৰডাকশ্যন কণ্ট্ৰল ৰুমক মই অনুৰোধ জনাম যে যমুনা বড়োৰ কিছু মন্তব্য আছিল সেই মন্তব্য শুনাবলৈ লাগিছে আৰু বহুত প্ৰাউড ফিল কৰিছোঁ আমাৰ অকল ইণ্ডিয়াৰ কাৰণে নহয় আমাৰ অসমবাসীৰ কাৰণে বহুত ভাল হৈছে আৰু আমাৰ এই অসমবাসীৰ কাৰণে বহুত প্ৰাউড ফিল হয় আৰু যিমান নতুন জেনেৰেশ্যন খেলি আহি আছে তেওঁলোকৰ উৎসাহ বাঢ়িছে তেওঁক দেখি মেলি তেওঁ ইমান সৰু জেগাৰ পৰা গৈ মেলি গ'ল্ড মেডেল ব্ৰঞ্জ মেডেল লৈ আনিছে ইভেন অলিম্পিকত যাবৰ কাৰণে বহুত টাফ হয় আৰু তাত গৈ মেলি সি মেডেল লৈ আনিছে আমাৰ কাৰণে বহুত ডাঙৰ প্ৰাউড ফিল হয় বহুত উৎসাহ হৈছে এইটো মোৰ চান্স আছিলে বাট মোৰ প্ৰব্লেমৰ কাৰণে এনেকৈ হৈ গ'ল বাট নেক্সট পূৰা টাৰ্গেট লৈছোঁ মই অকলে নাযাওঁ আমি দুটাই আৰু যাম আৰু ওলাব আৰু আমাৰ অসমৰ পৰা আৰু 2-3টামান অংকুচিতা আছে ইও ওলাব বহুত ভাল ফিল হৈছে পূৰা ভালকৈ একদম বহি কথা পাতিব মন গৈছে বাছ হেপী হৈছোঁ যাব আৰু যাব অকল এইটো নহয় বিকজ লাভলীনাক দেখি মেলি লাভলীনাক যদি মেডেল আনিব পাৰিছে দেন আৰু কেলে নোৱাৰিব আৰু বহুত ওলাই আছে আৰু যিমানখিনি এতিয়া অকণমান আগবাঢ়ি আহিছে এইকেইটা চবৰে একদম ফিল হৈছে কি পাৰিম একদম কাষতে আছে যদি লাভলীনা পাব পাৰিছে দেন বহুত এনকাৰেজ হৈ আছে চ' বহুত থেংক ইউ এয়া আছিল যমুনা বড়োৰ মন্তব্য যমুনা বড়োৱে কিমান আগ্ৰহেৰে বাট চাইছিল একেলগে একেখন ৰিঙতে প্ৰশিক্ষণ লৈছিল একেখন ৰিঙতে তেওঁলোকে সেই বক্সিঙৰ যি আদিপাঠ সেই আদিপাঠ গ্ৰহণ কৰিছিল সেয়া
তেওঁ লাভলীনাক লগ পাবলৈ কিমান আগ্ৰহ আছিল সেই তেওঁৰ মন্তব্যত প্ৰতিফলিত হৈছে। তাৰ পাছতেই বৰঝাৰ বিমানবন্দৰৰ পৰা তাজ বিমানতালৈ লাভলীনাক লৈ অনা হৈছিল। আমি সেই দৃশ্যাংশ দেখিছিলোঁ। আমাৰ সাংবাদিক পুলক মহন্ত সেই পথেৰে একেলগে আহি আছিল আৰু সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ কিদৰে এক কনভয়ৰ মাজেৰে লাভলীনাক লৈ অনা হৈছিল তাজ বিমানতালৈ। সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। লাভলীনা তাজ বিমানতাত উপস্থিত হৈছিল, কিন্তু তাৰ পূৰ্বে বৰঝাৰ বিমানবন্দৰত বহু দল সংগঠনৰ নেতৃবৰ্গই মন্তব্য কৰিছিল। সেই মন্তব্য আমি শুনাই ল'ব বিচাৰিছোঁ। কাৰণে আমি স্বাগতম জনাবৰ কাৰণে আজি ইয়াত আহি উপস্থিত হৈছোঁ। আজি সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে, সমগ্ৰ অসমবাসীৰ কাৰণে এই বৰকন্যাই যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজ আনন্দিত হৈছোঁ আৰু সেই আনন্দৰ ভাগ ল'বৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। আৰু সমগ্ৰ অসমবাসী ৰাইজে আচলতে আজি ফূৰ্তি কৰিছে, আনন্দ কৰিছে। পোনপ্ৰথমবাৰৰ কাৰণে বিশ্ব জয় কৰি আচলতে এই লাভলীনা বৰগোহাঁই আজি অসমৰ মাটিত ভৰি দিব। গতিকে আমি তেখেতক আদৰণি জনাইছোঁ অসমৰ ভূমিলৈ আৰু সমগ্ৰ অসমবাসী ৰাইজৰ হৈ তেখেতক এই গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কাৰণে আমি স্বাগতম জনাবৰ কাৰণে আজি ইয়াত আহি উপস্থিত হৈছোঁ। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া যেন শান্তিৰ প্ৰাংগন। এই গীতটিয়ে যেন আজি সকলোকে চুই গৈছে আৰু সকলোৰে মনত এক ক্ৰীড়াৰ পৰিৱেশ জাগি উঠিছে। কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে যেন আজি খেলৰ সেই জ্বৰত ভুগিছে। কিয়নো ক'ব পাৰি যে আজিৰ দিনটোত এখন বিশেষ ছবি দেখা পোৱা গ'ল। আজিৰ দিনটোত মই বিশেষ ছবি আমাৰ হাতত আহি পৰিছে। এগৰাকী কণমানি হাতত এটা সৰু ফুলৰ থোপা লৈ আছিলে। উদ্দেশ্য এটাই লাভলীনা বৰগোহাঁইক শুভেচ্ছা জ্ঞাপন কৰিব। আমি সেই দৃশ্য দেখুৱাইছোঁ কিদৰে এগৰাকী কণমানিয়ে তাজ বিমানতাৰ সন্মুখত এটা ফুলৰ থোপালৈ ৰৈ আছিলে। উদ্দেশ্য এটাই লাভলীনা বৰগোহাঁইক শুভেচ্ছা জ্ঞাপন কৰিব। তেওঁৰ প্ৰিয় এগৰাকী খেলুৱৈৰ ভিতৰত অন্যতম হৈ পৰিছে এতিয়া লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁইক শুভেচ্ছা জ্ঞাপন কৰিবলৈ তাজ বিমানতাৰ সন্মুখত বহু পৰ ধৰি এনেদৰে খাপ পিটিব লগা হ'ল এইগৰাকী কণমানিয়ে। আৰু এই কণমানিগৰাকীয়ে লাভলীনা বৰগোহাঁইৰ প্ৰতি যি আন্তৰিকতা, যি তেওঁ আনন্দ, সেই আনন্দৰ বহিঃপ্ৰকাশ ঘটাইছিলে। তেওঁ পিতৃ আছিলে ওচৰত, পিতৃয়ে ৰৈ আছিলে বহু পৰ ধৰি। যেতিয়া বৰঝাৰ বিমানবন্দৰত আহি লাভলীনা উপস্থিত হৈছিল তেতিয়াৰে পৰা তেওঁলোক ৰৈ আছিলে তাজ বিমানতাৰ সন্মুখত যে তাজ বিমানতালৈ লাভলীনা আহিব, তেওঁক এটি ফুলৰ টোপাৰে শুভেচ্ছা জনাব। প্ৰিয় এগৰাকী খেলুৱৈ, অসমৰ গৌৰৱগৰাকীক তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিব। তেওঁ কি মন্তব্য কৰিছিলে আমি শুনাই ল'ব বিচাৰিছোঁ। ৰাজবিকা কাশ্যপ। লাভলীনা বা কি কৰা ফুল দিব আহিছা? কোৱাচোন আজি কেনেকুৱা লাগিছে লাভলীনা বা আজি ঘৰলৈ আহিছে? ভাল লাগিছে। লাগিছে। মই লাভলীনা বা নিচিনা হ'ব বিচাৰোঁ। কি নাম তোমাৰ? ৰাজবিকা কাশ্যপ। ভাল খেলে, বহুত ভাল খেলে। তাই মানে মনতে বহুত পুৰি ৰাখিছে। লাভলীনা আটাইকেইখন খেলে চাই আছিলে। খেল চাই তোমাৰ তাই বিৰাট উৎসাহ আৰু চাই থাকিব মন যায়। লাভলীনা এটা ইণ্ট্ৰডিউচিঙত তাই চাইছিলে যে কাৰাটী জগতৰ পৰা তেওঁ মাৰ্চেল শিকিছিলে, তাৰপৰা বক্সিঙলৈ গ'ল। তাইও সেইটো মনত এটা এইম হিচাপে লৈছে। মই এতিয়া কাৰাটী খেলি আছোঁ আৰু মোক লাভলীনা বৰগোহাঁইৰ সমগ্ৰ আজিৰ দিনটোৰ যাত্ৰা, সেই যাত্ৰা আমি দেখুৱাই গৈছোঁ ঈশান নিউজৰ দৰ্শকসকলক। কিদৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ল, তাৰ পৰা তাজ বিমানতালৈ লৈ যোৱা হ'ল, তাৰ পৰা কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ল। কলাক্ষেত্ৰত এক আটক ধুনীয়া পৰিৱেশৰ আয়োজন চলোৱা হৈছিল। আমি দৃশ্য দেখুৱাইছোঁ কলাক্ষেত্ৰত কিদৰে সজাই পৰাই তোলা হৈছিল। এটা লাভলীনাৰ বৃহৎ মূৰ্তি, বৃহৎ এটা প্ৰতীক চিহ্ন বনোৱা হৈছিল আৰু সেই প্ৰতীক চিহ্নৰ পাছতে সেই প্ৰতীক চিহ্নৰ সন্মুখেদিয়েই লাভলীনাক লৈ যোৱা হৈছিল। এই দৃশ্য আমি দেখুৱাইছোঁ। এয়া কলাক্ষেত্ৰৰ দৃশ্য। কলাক্ষেত্ৰত এনেদৰে সজাই পৰাই তোলা হৈছিল। কলাক্ষেত্ৰত কিদৰে প্ৰস্তুতি চলোৱা হৈছিল, কলাক্ষেত্ৰত কেনেধৰণে আচলতে এই সমগ্ৰ অনুষ্ঠানটো অনুষ্ঠিত হ'ল, সেই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন আছে। পিছে আৰু অনুৰোধ জনাইছোঁ সেই প্ৰতিবেদন আগবঢ়াবলৈ। ৰাজ্যবাসীক ধন্যবাদ, কৃতজ্ঞতা লাভলীনা বৰগোহাঁইৰ। সোণ জিনিব নোৱাৰাৰ বাবেই ৰাজ্যবাসীক ক্ষমা প্ৰাৰ্থনা। শংকৰদেৱ কলাক্ষেত্ৰত পেৰিছৰ পৰা সোণ জিনাৰ প্ৰতিশ্ৰুতি। শংকৰদেৱ কলাক্ষেত্ৰত এইদৰেই বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে উষ্ম সম্বৰ্ধনা জনালে টকিঅ' অলিম্পিকত ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনাক। অসম গীতৰেই আৰম্ভ হোৱা কলাক্ষেত্ৰৰ সম্বৰ্ধনা অনুষ্ঠানত আৱেগিক হৈ পৰিল লাভলীনা বৰগোহাঁই। এইদৰেই ৰাজ্য চৰকাৰৰ হৈ অসম কন্যাক সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰীৰ সহিতে অজস্ৰজনে। Pride of Assam, bronze medalist in Tokyo Olympics 2020, Srimati Lavalina Borgohain. Here we are presenting a Seleng Sador, Muga shawl, Horai. Can we have a round of applause, ladies and gentlemen?
এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছে আমাৰ সকলোৰে গৌৰৱ শ্ৰীমতী লাভলীনা বৰগোহাঁই ডাঙৰীয়ানী। A cash prize of 1 crore from the Government of Assam to Srimati Lavalina Borgohain for her great achievement in the Tokyo Olympic 2020, for making us all proud. এই ঐতিহাসিক মুহূৰ্তত প্ৰত্যেকজন অসমবাসী আজি গৌৰৱান্বিত। অকল অসমতেই নহয়, সমগ্ৰ ভাৰতৰ ইতিহাসত লাভলীনাৰ নাম সোণালী আখৰেৰে খোদিত হৈ ৰ'ব। আমাৰ লাভলীনালৈ থাকিল অলেখ অযুত শুভকামনা। পিতৃ মাতৃৰ উপস্থিতিত অনুষ্ঠানত ভাষণ দি ৰাজ্যবাসীক লাভলীনাই খুজিলে ক্ষমা। সোণৰ পদক আনিব নোৱাৰা দুখৰ কথাও ব্যক্ত কৰি লাভলীনাই পেৰিছৰ পৰা সোণৰ পদক অনাৰ দিলে প্ৰতিশ্ৰুতি। আজি মই সকলো অসমবাসীকে মোৰ কথা দিছোঁ যে মই 2024 চনৰ পেৰিছ অলিম্পিকত গ'ল্ড মেডেল লৈ আহিম। ষ্ট্ৰাগলৰ কথা ক'বলৈ গ'লে গোটেই এই জাৰ্ণিটো বহুত দীঘলীয়া জাৰ্ণি আছিল মোৰ কাৰণে, কিন্তু মোৰ লক্ষ্য ৰাখিছিলোঁ যে মই অলিম্পিকৰ মেডেলটো অলিম্পিকত জয়ী হৈ আহি আমাৰ অসমৰ আৰু আমাৰ দেশৰ নাম উজ্বলাব লাগিব। সেইটো কাৰণে এই জাৰ্ণিটোত যিমানো ষ্ট্ৰাগল আহিছিলে মই ভাগি পৰা নাছিলোঁ, আৰু মই সদায় এটাই লক্ষ্য ৰাখিছিলোঁ যে মই মোৰ নিজৰ এইমটোত মই যেনেকৈ হ'লেও মই পূৰা কৰিম। প্ৰথমে মই ইয়াত মোৰ মা দেউতাক মই ধন্যবাদ জনাইছোঁ যে মোৰ এই গোটেই দীঘলীয়া জাৰ্ণিটোত মাহঁতে মোক মা দেউতাৰ যিখিনি ছাপোৰ্ট, সেই ছাপোৰ্টখিনিৰ অবিহনে মই আজি অলিম্পিকত গৈ চাগে মেডেল বুটলিব নোৱাৰিলোঁহেঁতেন। মাহঁতে যিখিনি ষ্ট্ৰাগল কৰিছিলে সেইখিনি মই দূৰৰ পৰা দেখিছিলোঁ, কিন্তু মাহঁতৰ লগত মই সেই ষ্ট্ৰাগলত সংগী হ'ব পৰা নাছিলোঁ, কাৰণ মোৰ অকল লক্ষ্য আছিল অলিম্পিকৰ। মই মাহঁতৰ লগত সেই ষ্ট্ৰাগলত লগ দিব বিচাৰিছিলোঁ, কিন্তু মই তথাপিও পৰা নাছিলোঁ। সেইটো কাৰণে মই মা দেউতাৰ ওচৰতো মই মাফ খুজিছোঁ, কিন্তু মই ভাবিছোঁ চাগে এতিয়া সেই দুখৰ টাইমটো এতিয়া পাৰ হ'ব, মই আৰু মাহঁতক আৰু গৌৰৱান্বিত কৰিম। ক্ৰীড়ামন্ত্ৰী বিমল বৰাৰ আদৰণি ভাষণেৰে আৰম্ভণি হোৱা লাভলীনাৰ সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে এইদৰে। অসমৰ পৰা গৈ অলিম্পিক খেলা সাধাৰণ কথা নহয়। অলিম্পিক মানে 100 কোটি মানুহক প্ৰতিনিধিত্ব কৰা। আজি আমাৰ বাবে এটা অদ্ভুত প্ৰাপ্তিৰ দিন, অদ্ভুত আনন্দৰ দিন। সেই আনন্দক আৰু সজীৱ হৈ থাকক, তাক আমি কামনা কৰিম। লাভলীনাৰ কৃতিত্বৰ কথা সদায় গৌৰৱেৰে সোঁৱৰণ কৰিব, সদায় স্মৰণ কৰিব। অসমৰ ক্ৰীড়া ইতিহাসত নিজৰ নাম আজি স্বৰ্ণীল আখৰেৰে লাভলীনাই এটা সংগ্ৰাম, দীঘলীয়া সংগ্ৰামৰ মাজেৰে অংকিত কৰিলে। 1 কোটি টকাৰ উপহাৰ ৰাজ্য চৰকাৰৰ। লাভলীনালৈ অসম আৰক্ষীৰ DSPৰ চাকৰি। পেৰিছ অলিম্পিকলৈকে 1 লাখ টকাৰ মাহেকীয়া জলপানী। লাভলীনা বৰগোহাঁইক অসম পুলিচত DSP চাকৰিত যোগদান কৰিবলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। অসমৰ গোটেই গৌৰৱময় সামগ্ৰীসমূহৰ লগতে 1 কোটি টকাৰে লাভলীনাক সন্মানিত কৰিছে। ইয়াৰ উপৰিও পেৰিছ অলিম্পিক খেলালৈকে প্ৰতি মাহত 1 লাখ টকাকৈ ৰাজ্য চৰকাৰে স্কলাৰশ্বিপ আগবঢ়াব। ইয়াৰ উপৰিও লাভলীনাৰ জীৱনৰ সৈতে জড়িত আটাইকেইজন প্ৰশিক্ষকক 10 লাখকৈ টকাৰ বাবেও দিয়াৰ আমি সিদ্ধান্ত লৈছোঁ। লাভলীনা বৰগোহাঁই নামেৰে সৰু পথাৰত এটা ক্ৰীড়া প্ৰকল্প 25 কোটি টকা খৰচ কৰি এটা ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। ইয়াৰ উপৰিও গুৱাহাটীৰ এটা গুৰুত্বপূৰ্ণ পথ লাভলীনা বৰগোহাঁই নামেৰে নামাঙ্কিত কৰিবলৈও আমি সিদ্ধান্ত লৈছোঁ। গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামত হ'ব নামাকৰণ। লাভলীনাৰ কেইগৰাকী প্ৰশিক্ষকলৈ 10 লাখ টকা। ৰাজ্য চৰকাৰৰ সম্বৰ্ধনাৰ অন্তত পিতৃ টিকেন বৰগোহাঁয়ে প্ৰকাশ কৰিলে সন্তুষ্টি। পিতৃ মাতৃ হিচাপেতো যথেষ্ট গৌৰৱান্বিত, কিন্তু DSP চাকৰিৰ ক্ষেত্ৰততো আমি
অৱশ্যে সেইটো কথাটো যদি আমাৰ লভলীনাই যদি আপত্তি নাই আমাৰ ক'বলগীয়া একো নাই, কিন্তু তাই যদি আপত্তি তাই বেলেগ কিবা বিচাৰে, মই এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এতিয়া কথাটো কৈছিলোঁ যে তাই মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে তাই মোক কৈছে বোলে DSP চাকৰিটো মোক দিলে ভাল হয়। এতিয়া ভাল কথা, আমিতো ভাল পাইছোঁ আৰু ধৰক চাকৰিটোৰ কাৰণে মই যথেষ্ট ভাল পাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্ত ডেকাৰ সৈতে পুলক মহন্তৰ সহযোগত অনুপজ্যোতি নাথ, ঈশান নিউজ। আৰু এনেদৰে আছে কলাক্ষেত্ৰত এক উখল মাখল পৰিৱেশৰ মাজত লাভলীনা সম্বৰ্ধনা জনোৱা হ'ল, য'ত উপস্থিত আছিল বহুকেইজন গণ্যমান্য ব্যক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ মন্তব্য কৰিছে। লাভলীনাৰ যিসকল প্ৰশিক্ষক আছিলে সেই প্ৰশিক্ষকসকলক শুভেচ্ছা, তেওঁলোকলৈ 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আনকি আটাইতকৈ গৌৰৱৰ কথা যে গুৱাহাটীত এটা পথ লাভলীনাৰ নামত নামাকৰণ কৰা হ'ব আৰু লাভলীনালৈ DSPৰ চাকৰি আগবঢ়োৱা হৈছে। লাভলীনাই DSPৰ চাকৰিটো আচলতে যেতিয়া তেওঁ পিতৃয়ে মন্তব্য কৰিছিল যে আচলতে লাভলীনাই বিচাৰিছে সেই চাকৰিটো, আৰু এনেধৰণে আজিৰ দিনটোত পাৰ হৈ গৈছে। তাৰ সমান্তৰালভাৱে কেৱল চৰকাৰৰ পক্ষই নহয়, শাসক বিৰোধী সকলোৱে আজি লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰিবলৈ কলাক্ষেত্ৰত ভিৰ লগোৱা পৰিলক্ষিত হ'ল। কলাক্ষেত্ৰত উপস্থিত হ'ল অখিল গগৈ। ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে উপস্থিত হৈ লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰিলে। তেওঁ কিছু মন্তব্য কৰিছিল, সেই মন্তব্য আমাৰ হাতত আহি পৰিছে। আমি যদি প্ৰডাকশ্যন কণ্ট্ৰল ৰুম সম্ভৱ হয় শুনাবলৈ অনুৰোধ জনাইছোঁ। সমগ্ৰ অসমীয়া জাতিৰ কাৰণে গৌৰৱৰ দিন। আমি সকলোৱে দল, মত, ধৰ্ম, ভাষা নিৰ্বিশেষে সমগ্ৰ অসমীয়া জাতিয়ে আজি গৌৰৱ কৰাৰ দিন। আমাৰ এজনী ছোৱালী, আমাৰ এজনী গাভৰুৱে গোটেই পৃথিৱী জয় কৰি আহিছে, কিন্তু তেওঁৰ যাত্ৰা ইমানতে শেষ হ'ব নালাগে। তেওঁক সেইকাৰণে মই আজিৰ দিনটোত আশীৰ্বাদ দিয়াৰ লগতে সকিয়নি দিছোঁ যাতে কোনো প্ৰশংসাত ভুল নগৈ লাভলীনাই অলিম্পিকত স্বৰ্ণ পদক জয় কৰিব লাগিব। তাৰ কাৰণে তেওঁ যাত্ৰা অব্যাহত যাতে ৰাখে, তাৰ কাৰণে মই তেওঁক আশা কৰিছোঁ তেওঁ সেই পথেৰে আগবাঢ়ি যাব। আৰু আশা কৰিম সঁচাকৈ লাভলীনাৰ নিচিনাকৈ গাঁৱৰ অন্য অঞ্চলবিলাকৰ পৰাও আমাৰ ক্ৰীড়া প্ৰতিভাবিলাক আমি উলিয়াই আনিব পাৰিম। আমাৰ আন্তঃগাঁথনি নাই, চৰকাৰক মই আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা যে অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে। প্ৰশিক্ষণৰ ক্ষেত্ৰত বা যেনেকুৱা ধৰণৰ যি প্ৰশিক্ষণ তেওঁ আৰু পূৰ্বৰ দিনত কেনেকুৱা ধৰণৰ চৰকাৰী মইতো ভাবোঁ যে এই সময়ত আচলতে লাভলীনাক মাহে মাহে পইচা এটা পাব পৰাকৈ এটা চাকৰি ভাল, আৰু এটা সৰহীয়াকৈ এটা টকা, সেইটো কোটিৰ ভিতৰত 1 কোটিৰ পৰা 5 কোটিৰ ভিতৰত এটা পইচা দিব লাগে, যাতে তেওঁ ইচ্ছা কৰা যি ধৰণৰ প্ৰশিক্ষণ সেই প্ৰশিক্ষণখিনি ল'বৰ কাৰণে তেওঁৰ হাতত সেই পইচাখিনি থাকে। মই সেইকাৰণে আশা কৰিম যে চৰকাৰে তেনেধৰণে আগবাঢ়িব, আৰু লাভলীনাৰ কাৰণেতো আমি যিমান পাৰোঁ সিমান কৰিব লাগে। এতিয়া আচলতে তেওঁ যাতে কোনো ধৰণৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তাৰ ব্যৱস্থা কৰিব লাগে। এইখনতে আৰু এটা কথা হৈছে হিমা দাস কিছু থমকি ৰ'বলগীয়া হ'ল তেওঁৰ ক্ষেত্ৰতো যি মই সেইকাৰণে কৈছোঁ, মই প্ৰথমতে কৈছোঁ যে আমি প্ৰশংসাত থমকি ৰ'ব নালাগে আৰু কোনো ধৰণৰ ৰাজনীতিত সোমাব নালাগে খেলুৱৈসকল। তেওঁলোকৰ নিজৰ কাম কৰি থাকিব লাগে। মই আশা কৰোঁ যে লাভলীনাই এই কথাটো বুজি পাব, আৰু কাৰো প্ৰশংসাত যাতে তেওঁ ভুল নাযায়, আৰু কোনো ৰাজনৈতিক চক্ৰান্তত যে তাত তেওঁ সোমাই নপৰে, আৰু কোনো ধৰণৰ যাতে। আৰু এনেদৰেই অখিল গগৈয়ে মন্তব্য কৰিলে লাভলীনাৰ এই যাত্ৰা ইমানতেই অন্ত নহয়, এয়া আৰম্ভণি বুলিহে তেওঁ মন্তব্য কৰিছে। লাভলীনাক বিশেষ সাহায্য প্ৰদান কৰিবলৈ অখিল গগৈয়েও আহ্বান জনাইছে। আমি দেখুৱালোঁ সেই দৃশ্যাংশ, সেই মন্তব্য আমি শুনালোঁ। আজি কলাক্ষেত্ৰত উপস্থিত হৈছিল শাসক বিৰোধীসকলো। কংগ্ৰেছৰ নেতৃবৰ্গও সম্বৰ্ধনা জ্ঞাপন কৰিছিলে। সেই দৃশ্য যদি সম্ভৱ হয় আমি দেখুৱাম। অসম প্ৰদেশ কংগ্ৰেছক সম্বৰ্ধনা জ্ঞাপন কৰিছিল লাভলীনা বৰগোহাঁইক। ভিভান্তা হোটেলত অলিম্পিকৰ পদক বিজয়ীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিছিল। ভূপেন বৰাসহ কংগ্ৰেছৰ নেতৃবৰ্গ তাত উপস্থিত হৈছিল। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। জাপি, শৰাই, ফুলাম গামোচা, চেলেং আদিৰে তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰিছিলে। 3 লাখ টকাৰ এখন চেক প্ৰদান কৰিছিলে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা। সমান্তৰালভাৱে আমাৰ হাতত আহি পৰিছে আন এক ভাল খবৰ। লাভলীনা বৰগোহাঁইলৈ আয়ুৰচন্দা হস্পিটেলে বিশেষ সুবিধা প্ৰদান কৰিছে। এই মুহূৰ্তত আহি পৰিছে সেই খবৰ। আয়ুৰচন্দা হস্পিটেলত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভলীনালৈ আগবঢ়োৱা হৈছে। লাভলীনাৰ পৰিয়ালৰ সকলোৰে চিকিৎসাৰ দায়িত্ব লৈছে আয়ুৰচন্দা হস্পিটেলে, আৰু পিতৃ মাতৃৰ পৰিয়াল সৈতে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব হাস্পতালখনে। পেৰিছ অলিম্পিক পৰ্যন্ত হাস্পতালখনে এই সুবিধা দিব লাভলীনাক। অতি ভাল খবৰ। আয়ুৰচন্দা হস্পিটেলৰ CEO মনোজ কুমাৰ ডেকাই ইতিমধ্যে আমাৰ ঈশান নিউজক এই কথা সদৰি কৰিছে। কিছু সময়ৰ আগতে আমি সেই খবৰ ঈশান নিউজৰ দৰ্শকসকলক এই অনুষ্ঠানৰ মাজেৰে দিছোঁ। আয়ুৰচন্দা হস্পিটেলে বিশেষ সুবিধা আগবঢ়াইছে লাভলীনা বৰগোহাঁইলৈ। আৰু এনেদৰে এতিয়া বিভিন্নজনে আচলতে লাভলীনাই কেৱল ক্ৰীড়াপ্ৰেমীসকলকে নহয়, সকলোৰে হৃদয়তে শিপাই গৈছে
আৰু এনেদৰে এতিয়া লাভলীনাক সকলোৱে শুভেচ্ছাৰ লগতে বিশেষ সুবিধা বিশেষ উপহাৰ প্ৰদান কৰিছে লাভলীনা বৰগোহাঁইক যাতে তেওঁ ভাগি নপৰে আৰু ভৱিষ্যতে সোণ বুটলি আনিবলৈ আৰু দুৰ্বাৰ গতিৰে তেওঁ অনুশীলন আৰম্ভ কৰে। প্ৰিয় দৰ্শক, এই মুহূৰ্তত আমি কিছু সময় পূৰ্বে এক প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য আছিল সেই মন্তব্য আমি শুনাইছিলোঁ। বৰ্তমান আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সেই সম্পূৰ্ণ মন্তব্য, সেই মন্তব্য আমি শুনাব বিচাৰিছোঁ। এগৰাকী পাতস্মৰণীয় ব্যক্তি, আমাৰ সকলোৰে আদৰৰ আৰু সন্মানৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া, গৰ্বিত পিতৃ টিকেন বৰগোহাঁই ডাঙৰীয়া, মোৰ মন্ত্ৰীসভাৰ আন সতীৰ্থসকল, সন্মানীয় বিধায়কসকল, অসমৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিসকল, খেলুৱৈসকল, উপস্থিত ৰাইজ, আজিৰ এই অনুষ্ঠান বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰত্যক্ষ কৰি থকা অসমবাসী ৰাইজ আৰু আজিৰ আমাৰ দিনটোৰ সঁচা অৰ্থত কেন্দ্ৰবিন্দু আমাৰ সকলোৰে মৰমৰ অসমৰ জীয়ৰী, ভাৰতৰ গৌৰৱ লাভলীনা বৰগোহাঁই ডাঙৰীয়ানী। পোনপ্ৰথমে অসমবাসী ৰাইজৰ হৈ অসমৰ প্ৰতিগৰাকী গৰ্বিত ৰাইজৰ হৈ মই অলিম্পিকত ব্ৰঞ্জ পদকেৰে অসম আৰু ভাৰতক গৌৰৱান্বিত কৰা শ্ৰীমতী লাভলীনা বৰগোহাঁইক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জনাইছোঁ। নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লাভলীনাৰ সাফল্যই আকাশ চুৱক। তাতকৈ বেছিকৈ প্ৰাৰ্থনা কৰিছোঁ লাভলীনা যাতে কুশলে থাকে, ভালে থাকে আৰু এটা সফল জীৱনৰ অধিকাৰী হয়। আজিৰ এই মুহূৰ্তত দুগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মই সেৱা আগবঢ়াইছোঁ। এগৰাকী হৈছে টিকেন বৰগোহাঁই ডাঙৰীয়া, আনগৰাকী হৈছে মামণি বৰগোহাঁই ডাঙৰীয়ানী। এই দুইগৰাকী পিতৃ মাতৃৰ যতনত, পিতৃ মাতৃৰ প্ৰতিপালনত অসমে এটা গৌৰৱ আৰু এটা অদ্ভুত ৰত্নৰ অধিকাৰী হ'ল। মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ দুইগৰাকী পিতৃ মাতৃৰ শ্ৰীচৰণত আমাৰ সেৱা আগবঢ়াইছোঁ। লাভলীনাই তাইৰ ভাষণত আৰু আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। সমান্তৰালভাৱে লাভলীনা বৰগোহাঁয়েও কিছু মন্তব্য কৰিছিল। সোণ আনিব নোৱাৰাৰ বাবে ক্ষমা খুজিলে ৰাজ্যবাসীৰ ওচৰত, দেশবাসীৰ ওচৰত। আৰু ভৱিষ্যতে যি টকিঅ' অলিম্পিকৰ ওচৰত যি পেৰিছ অলিম্পিক হ'ব, সেই পেৰিছ অলিম্পিকত তেওঁ সোণ অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে লাভলীনা বৰগোহাঁয়ে। কি ক'লে, কি মন্তব্য কৰিছিল, শুনোৱা হওক। প্ৰথমেতো মই সকলোৰে ওচৰত মাফ খুজিছোঁ যে মই গ'ল্ড মেডেল লৈ আহিব নোৱাৰিলোঁ। গোটেই অসমে মোৰ কাৰণে যেনেদৰে মোৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে, সকলোৰে যি আশা কৰিছিলে মোৰ গ'ল্ড মেডেলৰ, সেই গ'ল্ড মেডেলটো মই আনিব নোৱাৰিলোঁ। কিন্তু তথাপিও মই দেশৰ কাৰণে এটা মেডেল লৈ আহিলোঁ। সেইটোৰ কাৰণে মই সুখী যে মই খালী হাতে নাহিলোঁ। আপোনালোকৰ মৰম চেনেহতে আৰু আপোনালোকৰ প্ৰাৰ্থনা, মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছিল আৰু আপোনালোকৰ যিদৰে মোৰ কাৰণে প্ৰে কৰিছিল, মই বক্সিং ৰিঙত চাগে সেই জোচটো পাইছিলোঁ। সকলোৱে যেনেকৈ অসমৰ মানুহে মোৰ কাৰণে প্ৰাৰ্থনা কৰিছিল, চাকি বন্তি জগাইছিলে, মই সেই সময়ত ইমানেই বেছি জোচ পাইছিলোঁ যে মই একবাৰৰ কাৰণেও ভবা নাছিলোঁ যে মই মেডেল লৈ আহিব নোৱাৰিম আৰু সেই মেডেলটো গ'ল্ডেই হ'ব মই ভাবিছিলোঁ। আৰু আজি মই সকলো অসমবাসীকে মোৰ কথা দিছোঁ যে মই 2024 চনৰ পেৰিছ অলিম্পিকত গ'ল্ড মেডেল লৈ আহিম।
ষ্ট্ৰাগলৰ কথা ক'বলৈ গ'লে গোটেই এই জাৰ্ণিটো বহুত দীঘলীয়া জাৰ্ণি আছিল মোৰ কাৰণে কিন্তু মোৰ লক্ষ্য ৰাখিছিলোঁ যে মই অলিম্পিকৰ মেডেলটো অলিম্পিকত জয়ী হৈ আহি আমাৰ অসমৰ আৰু আমাৰ দেশৰ নাম উজ্বলাব লাগিব সেইটো কাৰণে এই জাৰ্ণিটোত যিমানো ষ্ট্ৰাগল আহিছিলে মই ভাগি পৰা নাছিলোঁ আৰু মই সদায় এটাই লক্ষ্য ৰাখিছিলোঁ যে মই মোৰ নিজৰ এইমটোত মই তেনেকৈ হ'লেও মই পূৰা কৰিম প্ৰথমে মই ইয়াত মোৰ মা দেউতাক মই ধন্যবাদ জনাইছোঁ যে মোৰ এই গোটেই দীঘলীয়া জাৰ্ণিটোত মাহঁতে মোক মা দেউতাৰ যিখিনি ছাপৰ্ট সেই ছাপৰ্টখিনিৰ অবিহনে মই আজি অলিম্পিকত গৈ চাগে মেডেল বুটলিব নোৱাৰিলোঁহেঁতেন মাহঁতে যিখিনি ষ্ট্ৰাগল কৰিছিলে সেইখিনি মই দূৰৰ পৰা দেখিছিলোঁ কিন্তু মাহঁতৰ লগত মই সেই ষ্ট্ৰাগলত সংগী হ'ব পৰা নাছিলোঁ কাৰণ মোৰ অকল লক্ষ্য আছিল অলিম্পিকৰ মই মাহঁতৰ লগত সেই ষ্ট্ৰাগলত লগ দিব বিচাৰিছিলোঁ কিন্তু মই তথাপিও পৰা নাছিলোঁ সেইটো কাৰণে মোৰ মা দেউতাৰ ওচৰতো মই মাফ খুজিছোঁ কিন্তু মই ভাবিছোঁ চাগে এতিয়া মাহঁতে সেই দুখৰ টাইমটো এতিয়া পাৰ হ'ব মই আৰু মাহঁতক আৰু গৌৰৱান্বিত কৰিম আৰু আগন্তুক সময়ত আৰু মই মেডেল আনিম আৰু মই বিচাৰোঁ যে মই আমাৰ অসমৰ পৰা যাতে আৰু নেক্সট অলিম্পিকৰ কাৰণেই হওক বা আগন্তুক যোনবোৰ ডাঙৰ কম্পিটিশ্যনৰ কাৰণেই হওক বহুত প্লেয়াৰ ওলাব আমাৰ যোনখিনি গাঁও অঞ্চলত বহুত টেলেণ্ট আছে এই টেলেণ্টখিনি যদি ওলাই আহে আমাৰ ঘৰে ঘৰে যদি সকলো ল'ৰা ছোৱালীয়ে স্পৰ্টছত আহে স্পৰ্টছৰ অকল পঢ়াই যে কেৰিয়াৰ বনে এইটো নাভাবি স্পৰ্টছতো যে কেৰিয়াৰ বনাব পাৰি সঁচাকৈ এয়া আছিল এক দীঘলীয়া যাত্ৰা যি যাত্ৰা লাভলীনাই পাৰ কৰিলে সেই যাত্ৰাৰ কথা কৰিলে আজিৰ দিনটোত তেওঁৰ ঘৰখনৰ পৰা তেওঁৰ যিখন মহাবিদ্যালয়ত পঢ়িছিলে সেই মহাবিদ্যালয়ৰ দৃশ্যাংশ আমি লাভলীনাই যেতিয়া টকিঅ'ৰ ৰিঙত যুঁজি আছিলে সেই মুহূৰ্তত আমি দেখুৱাইছিলোঁ আপোনালোকক যে কিদৰে সেই বিদ্যালয়খনত সেই মহাবিদ্যালয়খনত আচলতে কোনো ধৰণৰ খেলৰ সুবিধা নাছিলে তেনে এখন গাঁৱৰ পৰা আজি টকিঅ'ৰ অলিম্পিকৰ ৰিঙলৈকে এক দীঘলীয়া যাত্ৰা যি ষ্ট্ৰাগল আছিলে যি তেওঁৰ জীৱন যুদ্ধ আছিলে যি এই সমগ্ৰ এটা যাত্ৰা আছিলে সেই যাত্ৰা আচলতে খুব কঠিন আছিল আৰু সেই যাত্ৰাৰ সময়ছোৱাত লাভলীনা বৰগোহাঁয়ে আজিৰ দিনটোত কিছু হ'লেও কৰিলে আৰু তেওঁ নিজেই কৈছে যে এই যাত্ৰা খুব সহজ নাছিল এক কঠিন যাত্ৰাৰ মাজেৰে তেওঁ আজি আহি এই পৰ্যায়ত উপনীত হৈছে তাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে পিতৃ মাতৃক পিতৃ উপস্থিত আছিল সেই অনুষ্ঠানত লাভলীনাৰ আজিৰ দিনটোত কাষত আছিল পিতৃ কিন্তু তেওঁৰ পৰা বহু দূৰত আছিল মাতৃ ঘৰখনত এক আনন্দময় পৰিৱেশ বিৰাজ কৰিছিল মাতৃৰ চকু সেমেকি উঠিছিল তেওঁ কৈছিলে যে লাভলীনাক মই এবাৰ চুই চাবলৈ বৰ হেঁপাহ আছিলে যোৱা বছৰ যেতিয়া লকডাউন হৈছিলে যি সময়ত লাভলীনা ঘৰত আছিলহি সেই সময়তেই লাভলীনা লগ পাইছিলে মাতৃ তথা তেওঁৰ পৰিয়ালবৰ্গ বা ভগ্নীয়ে আজিৰ দিনটোত তেওঁৰ মাতৃ কাষত নাই তেওঁৰ ভগ্নী কাষত নাই পিতৃ যদিও কাষত আছে তেওঁ ঘৰখনৰ পৰা বহুত আঁতৰত আৰু তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তেওঁ আজিৰ দিনটোত তেওঁ ঘৰলৈ উভতি যাব নোৱাৰে আৰু আজিৰ দিনটোত তেওঁ ঘৰলৈ উভতি যাব নোৱাৰে কিয়নো তেওঁ অন্যান্য কিছু কামৰ বাবে কিছু ফৰ্মেলিটিছৰ বাবে তেওঁ পুনৰবাৰ নতুন দিল্লীলৈ উৰা মাৰিব লাগিব কাইলৈৰ দিনটোত আৰু সেয়েহে মাক আজি যথেষ্ট আৱেগিক হৈ পৰিছিল তেওঁলোকৰ কথা বতৰা ফোনযোগে কথা বতৰা হৈ আছিল আৰু আজিৰ দিনটোত লাভলীনাক এনেদৰেই টেলিভিশ্যনৰ পৰ্দাত প্ৰত্যক্ষ কৰিয়েই মাতৃৰ চকু সেমেকি উঠিছিল আৰু সেই পৰিৱেশ আমি দেখুৱাইছোঁ ঘৰখনৰ এক উখল মাখল পৰিৱেশ বিহু গাই সকলোৱে নাচি বাগি আনন্দ ফূৰ্তি কৰিছে তথাপিতো মাতৃৰ বুকু বহুদিন হ'ল দেখা নাই জীয়ৰীগৰাকীক সেই আৱেগে যেন হেঁচা মাৰি ধৰিছিল তেওঁৰ দুচকুত যি আৱেগ আছিলে যি আশা আছিলে সেই আশা আমি প্ৰত্যক্ষ কৰিছোঁ ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ তেওঁ যি ভগ্নী আছিলে সেই ভগ্নীয়েও তেওঁক বহুদিন ধৰি লগ পোৱা নাই যি লকডাউনৰ সময়ত একেলগে খেলা ধূলা কৰাৰ কথাও সুঁৱৰিছিলে আমাৰ ঈশান নিউজৰ আগত মাতৃয়ে কি মন্তব্য কৰিছিল প্ৰথমে শুনাব বিচাৰিছোঁ লগতে ভগ্নীৰ কথাও আমি ঈশান নিউজৰ দৰ্শকসকলক জনাম টকিঅ'ৰ পৰা আহি দিল্লী পালেহি দিল্লীৰ পৰা আজি গুৱাহাটী পাইছেহি
আমি বহুত আনন্দিত হৈ আছিলোঁ কাৰণ আজি 12 তাৰিখে লাভলীনা ঘৰ আহি পাবহি বুলি বহুত আনন্দ কৰি আছিলোঁ কিন্তু ইতিমধ্যে গম পাইছোঁ তাই আকৌ পুনৰ দিল্লীলৈ ঘূৰি যাব আৰু 17 তাৰিখেহে আহি ঘৰ পাবহি হ'লেও ভাল লাগিছে কাৰণ তাই 17 তাৰিখে একেবাৰে আজৰি হৈ 1 মাহ 2 মাহৰ কাৰণে আহিছে ঘৰত থাকিব আজি 1 বছৰ হৈ গ'ল তাই লগ পোৱা নাই আমি এনেই ফোনৰ যোগেহে যি কথা বতৰা হৈছোঁ আৰু মোৰ অপাৰেশ্যনৰ পাছতো তাই মোক স্পৰ্শ কৰিবলৈ পোৱা নাই ময়ো স্পৰ্শ কৰি পোৱা নাই কেতিয়া ইমানে আৱেগিক হৈ পৰিছোঁ যে কেতিয়া আহি ঘৰ পাহি কেতিয়া তাইক চুবলৈ পাওঁ কেতিয়া নিজৰ সন্মুখত পাওঁ এই আশা কৰি আছোঁ দেখি আমি টিভি পৰ্দাত চাই আছোঁ তাইক অসংখ্য জনে আদৰিছে দুখ লাগিছে কাৰণ মই যদি সুস্থ অৱস্থাত থাকিলোহেঁতেন ময়োতো গ'লোহেঁতেন গৈ তাইক ওচৰৰ পৰা পালোহেঁতেন স্পৰ্শ কৰিলোহেঁতেন ভাল লাগিলেহেঁতেন কিন্তু তাইক আজি মই লগ কৰিব পৰা নাই সেইটো কাৰণে মই অত্যন্ত দুখী কিন্তু হ'লেও মোৰ ভাল লাগিছে কাৰণ আজি মোৰ ছোৱালী হৈ থকা নাই আজি ভাৰতৰ ছোৱালী অসমৰ ছোৱালী সকলোৰে ছোৱালী হৈ পৰিছে আৰু সকলোৰে যিখিনি মৰম দিছে যিখিনি আশীৰ্বাদ দিছে সেইকাৰণে মই অত্যন্ত সুখী সকলোৰে তাই সন্তান হৈ পৰিছে আৰু আশা কৰোঁ তাইক সকলোৰে আজিৰ দৰে সকলোৱে আমাৰ অসমবাসীয়ে ভাৰতবাসীয়ে তাইক মৰম চেনেহ দি আশীৰ্বাদ দি পুনৰ আকৌ আহি থকা অলিম্পিক কেইটালৈ তাই যেন গ'ল্ড মেডেল কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে মই সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছোঁ তাই যেতিয়া ঘৰৰ পৰা বক্সিঙত জইন কৰিছিলে ঘৰৰ পৰা গৈ সেইদিনাখনি পাই তাইৰ মুখত আমি কোনোদিন শুনাই নাছিলোঁ যে ঘৰৰ মোৰ খানা খাবলৈ মন গৈছে ইটো খাবলৈ মন গৈছে ইটো খাবলৈ মন গৈছে তাই মানে ইমানেই ব্যস্ত হৈ পৰিছিলে গেমৰ প্ৰতি তাই ঘৰৰ খোৱাত পাহৰি গৈছিলে খোৱাৰ কি জুতি বুদ্ধি সকলোখিনি পাহৰি গৈছিলে যেতিয়া তাই মেডেলত সোমাইছে মেডেলৰ পৰা সোমোৱাৰ পাছত তাইলৈ মোলৈ ফোন কৰিছে আৰু কৈছে মা মোৰ তোমাৰ হাতে বনোৱা খানা খাবলৈ মন গৈছে আৰু তুমি বনোৱা কচু পাতত দিয়া টেঙা চেপি এইটো খাবলৈ মোৰ বৰ ইচ্ছা গৈছে মই অতি সোনকালে তোমাৰ ওচৰলৈ গৈ সেই খানা খাম আৰু আমি সেইকাৰণে সকলোৱে যা যোগাৰ কৰিছোঁ তাই আহিলে আমি তাই যিখিনি খাবলৈ বিচাৰিছে সেইখিনি আমি সকলো তাইক খুৱাম বুলি ভাবিছোঁ আৰু বক্সিঙত যেতিয়া গৈছে নহয় তাই মানে সৰুৰ পৰা ইয়াৰ পৰা যাওঁতে তাই 14 বছৰ তেতিয়া 14 বছৰলৈকে তাই মোৰ বাহিৰে বেলেগৰ লগত শুই পোৱা নাছিলে মানে আৰু কাৰো ঘৰত থাকি পোৱা নাছিলে মোক এৰি পেলাই আৰু তাই মানে সেইকাৰণে গেমলৈ যোৱাৰ পাছত আহিলে মানে 1 ঘণ্টা আধা ঘণ্টা মোৰ লগত শুব কথা পাতিব মোক মৰম কৰিব তাৰ পাছতহে মানে আঁতৰি যায় এতিয়াও মানে তাই একদম উত্তাল হৈ আছে মাক কেতিয়া লগ পাওঁ কেতিয়া মাক গবা মাৰি ধৰোঁ কেতিয়া মাৰ লগত শুবলৈ পাওঁ সেইটো কাৰণে তাই বহুত উত্তাল হৈ আছে আৰু ময়ো মানে বহুত আশা কৰি আছোঁ কেতিয়া মোৰ ওচৰত পাওঁ মানে তাই মানে যেতিয়া গেমত জইন কৰিছিলে তেতিয়াৰ পৰা তাই বহুত ত্যাগ কৰিছে ঘৰৰ খানা পৰা ধৰি ক'ৰবাত বিয়া সকাম য'ত ত'ত যোৱা মিতুৰ কুটুমৰ ঘৰত যোৱা তাই ক'তোৱে মানে যোৱা নাই তাই মানে কৈছে আৰু যে মই গৈ পেলাই মানে পূৰা এনজয় কৰিম মই সকলোৰে ঘৰৰ পৰিয়ালৰ লগত গৈ দূৰ দূৰ জেগা যাম এনেকৈ পেলাই তাই মানে মোক ফোনত কৈছে আৰু কাৰণ আমি টিভিটো চাই থাকিব পৰা নাছিলোঁ মোবাইলতহে চাইছিলোঁ ঘৰৰ পৰাতো চবেই ইমান ফূৰ্তি কৰিছে সেইটো সময়ত ঘৰত আহিব বহুতেই মন গৈছিল কিন্তু ছুটিৰ পাছতহে পাইছোঁ তাই মেডেলটো কনফাৰ্ম হোৱাৰ পাছতহে ছুটি পাইছোঁ তাৰপিছত এতিয়া আহিছোঁ এতিয়া বহুত আনন্দ লাগিছিল তাত কিন্তু হ'লেও আমি ইমান চেলিব্ৰেট কৰিব পৰা নাই তাত যিহেতু ডিউটিৰ জেগাত আছোঁ যে এনেইতো বহুত এনেকৈ দীঘলীয়া সময় তাইৰ লগত আমি থাকি পোৱা নাই লকডাউনৰ সময়তে যোৱা বছৰে লগতে থকা এনেই ফূৰ্তি কৰোঁ অলপ পাৰ্টি চাৰ্টি সৰু সুৰাকৈ চলিয়ে থাকে প্ৰায়ে চলি থাকে বুলি ক'ব পাৰি এনেই গান চান গোৱা নচা ডান্স চান্স এইবোৰে চলে আৰু ভাবিছোঁ আহক তাই সোনকালে ঘৰলৈ আৰু এয়া আছিল লাভলীনাৰ মাতৃ আৰু ভগ্নীৰ আৱেগবহুল এক মন্তব্য লাভলীনাৰ মাতৃয়ে উল্লেখ কৰিছে যে লাভলীনাই কচু টেঙা দিয়া খাই ভাল পায় বহুদিনৰ তাই লাভলীনাই যেতিয়া মেডেল যেতিয়া তেওঁৰ নিশ্চিত হৈছিল পদক যেতিয়া নিশ্চিত হৈছিল তাৰ পাছতেই লাভলীনাই মাতৃলৈ ফোন কৰি কৈছিল যে সোনকালে ঘৰলৈ গৈ আছোঁ আৰু কচু টেঙা দিয়া খামগৈ লাভলীনাৰ মাতৃয়ে এতিয়াও আশাবালী আছে আশাৰে বাট চাই আছে যে লাভলীনা আহিব আৰু সেই কচু টেঙা দিয়া খুৱাব মাতৃয়ে লাভলীনাক বুকুত সোমোৱাই শুব তেওঁৰ ভগ্নীৰ কথা তেওঁৰ 2 ভগ্নীৰ কথা আমি ঈশান নিউজত সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ তেওঁলোক দুগৰাকীও একোগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আছিলে আৰু বৰ্তমান 2গৰাকী সামৰিক বাহিনীত নিয়োজিত দেশৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত আমি সেই প্ৰতিবেদন আমি ঈশান নিউজৰ দৰ্শকক দেখুৱাইছিলোঁ কিছুদিন পূৰ্বে যেতিয়া টকিঅ'ৰ ৰিঙত লাভলীনাই যুঁজি আছিল দেশৰ হৈ ৰাজ্যৰ হৈ সেই পৰিৱেশ আমি দেখুৱাইছিলোঁ আৰু লাভলীনাৰ ভগ্নীয়েও এতিয়া উল্লেখ কৰিছে তাইক বহুদিন হ'ল লগ পোৱা নাই যোৱাবাৰ লকডাউনৰ সময়তেই লগ পাইছিলে লাভলীনাক
কিন্তু বৰ্তমান তেওঁ লগ পাবলৈ তেওঁলোক ছুটিত আহিছে লাভলীনাক লগ পাবলৈ তেওঁলোক অধীৰ আগ্ৰহেৰে বাট চাই আছে সমগ্ৰ পৰিৱেশ আমি আজিৰ দিনটোত দেখুৱাইছোঁ ঈশান নিউজৰ দৰ্শকসকলক শেহতীয়াভাৱে আমি এক মন্তব্য শুনাম লাভলীনাৰ পিতৃৰ কলাক্ষেত্ৰত উপস্থিত হৈ লাভলীনাৰ পিতৃয়ে কি মন্তব্য কৰিছিল সেই মন্তব্য শুনাব বিচাৰিছোঁ আমাৰ যথেষ্ট ভাল লাগিছে আমি পিতৃ মাতৃ হিচাপেতো যথেষ্ট গৌৰৱান্বিত কিন্তু ডিএছপিৰ চাকৰিৰ ক্ষেত্ৰততো আমি অৱশ্যে সেইটো কথাটো যদি আমাৰ লাভলীনাই যদি আপত্তি নাই আমাৰ ক'বলগীয়া একো নাই কিন্তু তাই যদি আপত্তি তাই বেলেগ কিবা বিচাৰে মই এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এতিয়া কথাটো কৈছিলোঁ যে তাই মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে তাই মোক কৈছে বোলে ডিএছপি চাকৰিটো মোক দিলে ভাল হয় এতিয়া ভাল কথা আমিতো ভাল পাইছোঁ আৰু ধৰক চাকৰিটোৰ কাৰণে মই যথেষ্ট ভাল পাইছোঁ সেইটো ক্ৰীড়া প্ৰকল্প আৰু ক্ৰীড়া প্ৰকল্পটোৰ তেওঁৰ নামত যদি দিয়ে সেইটো আমাৰ ক'বলগীয়ানো কিটো আছে অৱশ্যে নামটো একো ডাঙৰ কথা নহয় ক্ৰীড়া প্ৰকল্পটো যদি সম্পূৰ্ণ হৈ উঠে গ্ৰামাঞ্চলৰ যদি যুৱক যুৱতী এনেদৰে যদি খেলৰ প্ৰতি আগ্ৰহ হৈ ওলাই আহে নিশ্চয় এটা ভাল পদক্ষেপ হ'ব বুলি মই ভাবোঁ হয় 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 নাই সেইটো অৱশ্যে এটা কথা কি আমাৰ প্ৰতিভাৰ গ্ৰাম্যাঞ্চলত প্ৰতিভাৰ অভাৱ নাই যথেষ্ট প্ৰতিভা আছে আপোনাৰ ক্ৰীড়া ক্ষেত্ৰতেই নহয় যিকোনো সাংস্কৃতিক ক্ষেত্ৰত হওক বা শিক্ষাৰ ক্ষেত্ৰতো হওক বা এনেকুৱা ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট সম্ভাৱনাপূৰ্ণ খেলুৱৈ সাংস্কৃতিবান যুৱক যুৱতী আছে আৰু মই ভাবোঁ উপযুক্ত সুবিধা পালে উপযুক্ত প্লেটফৰ্ম পালে নিশ্চয় তেনেকুৱাখিনি এটা পাৰদৰ্শিতাপূৰ্ণ এইখিনি সম্ভাৱনাপূৰ্ণ যুৱক যুৱতী ওলাই আহিব বুলি মই ভাবোঁ হয় হয় সেইটো প্ৰস্তুতি চলি আছে ধৰক অৱশ্যে মই আজি দিল্লীৰ পৰা আহিছোঁ তেওঁৰ লগতে আজি 9 তাৰিখৰ পৰা আছোঁ সেই বিষয়ে মই যোৱাৰ কথাটো আছে আৰু আছিল পিতৃৰ মন্তব্য সমান্তৰালভাৱে বিশ্বজিৎ দৈমাৰী উপস্থিত আছিল আজি অনুষ্ঠানটোত আৰু সেই অনুষ্ঠানত উপস্থিত থাকি তেওঁ কি মন্তব্য কৰিছিল আমি শুনাব বিচাৰিছোঁ খুবেই ভাল এই আমাৰ সকলো স্পৰ্টছ পাৰ্চনবিলাকক অলপ মানে কি কয় এই যিখিনি আজি আমাৰ অসমৰ কন্যা লাভলীনাক আমি চবেই মিলি যিটো কৰিলোঁ সেয়া উৎসাহ যোগাব আৰু তাই নিজে কৈছে যে স্পৰ্টছ এটা কেৰিয়াৰ হ'ব পাৰে হয় আজিকালিৰ দিনত এইটো এটা কেৰিয়াৰ আৰু সেইটোৱেদি প্ৰফেশ্যন হিচাপে লৈ পেলাই মানুহ চলিব পাৰে গতিকে তেওঁ নিজে অসমৰ পৰা এটা উদাহৰণ হ'ল সাধাৰণ পৰিয়ালৰ পৰা গৈ নিজৰ চেষ্টাত অলিম্পিকলৈকে গৈ ফালে আৰু মেডেলো লৈ আহে যিটো আমি কেতিয়াও মানে আশা এনেকুৱা কনফাৰ্মলি কৰিব নোৱাৰোঁ যে অসমৰ মানে খেলুৱৈসকল তেনেকুৱা ধৰণৰ অলিম্পিকত কেতিয়াবা ভাল ৰিজাল্ট কৰিব পাৰিব না নোৱাৰিব কিন্তু তাই আজি প্ৰমাণ কৰি দিলে গতিকে আজি তেওঁৰ সম্বৰ্ধনা জনোৱাৰ সময়ত যিখিনি তাই কৈছে যিখিনি চৰকাৰৰ পৰা উদ্যোগ লৈছে প্ৰত্যেকজন যিসকল এয়া হ'ল বৰপথাৰৰ বৰজীয়ৰী বজ্ৰকন্যা লাভলীনা বৰগোহাঁইৰ আজিৰ দিনটোৰ যাত্ৰা আজিৰ দিনটোত এনেদৰেই অসমবাসীৰ মৰম আদৰৰ মাজত হাঁহি হাঁহি সকলোৰে আদৰ সম্ভাষণ জ্ঞাপন কৰি উৎফুল্লিত হৈ পৰিল বিলীন হৈ পৰিল সকলোৰে মৰমৰ মাজত লাভলীনা বৰগোহাঁইৰ সেই সমগ্ৰ যাত্ৰা আজিৰ দিনটোৰ সমগ্ৰ যাত্ৰা আমি ঈশান নিউজৰ দৰ্শকসকলক সবিস্তাৰে দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ প্ৰিয় দৰ্শক এনেদৰে লাভলীনাৰ এই যাত্ৰা সকলোৰে এটাই কামনা যে এই যাত্ৰা থমকি নৰক এই যাত্ৰাৰ অন্ত হোৱা নাই এই যাত্ৰাৰ মাথো আৰম্ভণি হৈছে লাভলীনাৰ আৰু 4টা বছৰ পাছত 2024 চনত পেৰিছ অলিম্পিকত সোণ বুটলি আনক লাভলীনা বৰগোহাঁই সকলোৱে সেই বাণীয়ে সেই মন্তব্য কৰিছে লাভলীনাক সেই বাণীৰে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লাভলীনায়ো কথা দিছে ইতিমধ্যে যে পৰৱৰ্তী যে অলিম্পিক সেই অলিম্পিকত সোণৰ পদক বুটলি সোণৰ পদক আজৰি সমগ্ৰ দেশলৈ সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব লাভলীনা বৰগোহাঁই দৰ্শক সময়ৰ খৰাজিলৈ ইমানেই ইয়াৰ লগে লগে মই খৰত সময় বিদায় লৈছোঁ ধন্যবাদ